চৰণত পুনশ্চ আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ, গুৰুজনৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু কাণ্ড বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায়। জন্মদস্যায়তুৱন্নয়দিতৰতে সবিজ্ঞচৰত তেনে ব্ৰহ্মহৃদয়াদি কময়ে মুঞ্জন্তি যৎসুৰায়। তেজোর্মৃদঞ্জত বিনিময়ো যত্ততে সগ্রো মিশা ধন্নাসেন সদনিরষ্টকহকং সত্যং পরম ধীমহি। ধর্মপূজ্যতা কৈতবস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম। শ্রীমদ্ভাগবতে মহামুনে কীতে কিংবা পরীশ্বরঃ সদ্রহৃদয়বদুদ্ধতে যট্টকিতিবে সুশুভে তৎক্ষণাৎ। নিগমাকল্পতর গলিতং ফলং চোকামুখতমৃতাদব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুঃ রসিকা ভুবি ভাবুকা। হীরা হে মহাভাগৱত যিটো হে অসুৰ উত্তম হে আত্মবুদ্ধি হোয়া আছা হে জগততে হে অল্প হাস্য কৰি হেন বুলিলা বচন। হে বুলন্ত শুনিও সবে দৈত্যৰ নন্দ। হে মোহৰ মহিমা স্মৰি হে আনন্দে কহয় হে পিতৃ যেবে আমাৰ পইচা গৈ আছ। হে মন্দৰ দ্ৰোণিত মহা তপৱা চৰিলা ও এহি দেখি দেৱগণে হে
উদ্যম কৰিলা ইন্দ্ৰ আদি দেৱ সবে মনে আলুচিয়া দানৱক বেৰি যুদ্ধ দিলে কৱাখিয়া পিতৃক জানিলা সিটো নিশ্চয়ে মৰিলা উই লাগি মেদ মাংস সকলে ভুঞ্জিলা আপোনাৰ নিজ পাপে আপুনি মৰিল এহি বুলি ইন্দ্ৰ আদি আনন্দ কৰিল যেন পিম্পৰাই সৰ্প কৰয় ভোজন সিহিমতে প্ৰাণী কহি হয় যিটো আপুনিও নষ্ট হৈ নাহিকে সংশয় ইহিমতে গুণী দিত দেৱচয় দেৱতাৰ মহিমা দেখিয়া দৈত্যচয় পলাইবে লাগিল দৈত্য হোয়া প্ৰাণে ভয় ভাৰ্যা পুত্ৰ বিত্তয়ানো পাৰিষদ ছয় হৃদয়েৰিয়া পলাই প্ৰাণৰ সংশয় অপেক্ষা নকৰে সবে প্ৰাণক ৰাখিয়া আনন্দ ভৈলে কদেৱে তাহাক দেখিয়া ৰাজাৰ আবাসে গয়া বেৰি দেৱচয় লুৰি পুৰি নিলে ধন সবে ৰত্নময় সমস্তৰে গৃহ অগ্নি দিয়া পুৰিলে ক দৈত্যৰ পুৰকলন্দ ভণ্ড কৰিলে ক ইন্দ্ৰে গয়া মোহৰ মাত ত্ৰিক ধৰি লন্দ ৰাজাৰ মহিষী মহা ভয়তে ক্ৰানন্দ ধৰিয়া আনন্তে পাছে ধৰিয়া আনন্তে পন্থে ইন্দ্ৰ মহাশয় যেহেন কুৰিয়াতি শোকতে কান্দ সেইমতে শোকৱাতি মাতৃ কৰিলন্ত আকস্মিতে আহি দেৱ ঋষি দেখিলন্ত পন্থতলৈ যান্ত্ৰ ইন্দ্ৰে সতী কান্দি যায় ইন্দ্ৰ কবুলিলা বাক্য দেৱ ঋষি চাই সুৰপতি শুনা মুহুৰ বচন অপৰাধী নুহে মহাক্ষুদ্ৰ মন আংক তুমি এৰা এৰা
হে অতি শীঘ্ৰ কৰি এ মহাভাগৱতয়ে হে গৰ্ভে আছে ধৰি। ভাগৱতৰ 10 লক্ষণ আছে। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, ইশানুকথা, মহামুক্তি বা মুক্তি আশ্ৰয়। অষ্টম স্কন্ধ হ'ল মনন্তৰ কথা। 10টা স্কন্ধত 10টা লক্ষণ প্ৰত্যক্ষ হয়। কোনোটো লক্ষণ আৰু অন্য কোনো স্কন্ধতো দেখা পোৱা যায়, কিন্তু গভীৰভাৱে অষ্টম স্কন্ধ তাতে আছে মনন্তৰ কথা। আৰু সপ্তম স্কন্ধ হ'ল কি উতি। ভাগৱতৰ 10 লক্ষণৰ যিটো উতি নামৰ লক্ষণ, এই লক্ষণটো প্ৰকাশ হৈছে সপ্তম স্কন্ধত। ভাগৱতৰ 2য় স্কন্ধৰ অন্তিমত সুখদেৱ পৰীক্ষিত নৃপতিৰ গুৰু ভগৱানে পৰীক্ষিতক 10টা লক্ষণ কৈছে ভাগৱতৰ। এই 10টা লক্ষণ যেতিয়া তেওঁ 2য় স্কন্ধৰ অন্তত কৈছে, তেতিয়া 2য় স্কন্ধ সমাপ্ত হৈছে। এই সপ্তম লক্ষণটোত ক'লে যে উতি মানে ভগৱন্তৰ ভকত আৰু ভগৱানৰ কোপৰ পৰা যি পুণ্যৰ উৎপত্তি হয়, ভগৱন্ত আৰু সন্ত মহন্ত সকলৰ কোপত বা খঙত যি পুণ্য ভাগ লাভ হয়, তাকে কোৱা হৈছে কি বুলি? উতি বুলি। এতিয়া সপ্তম স্কন্ধত ভগৱানৰ খং উঠিব। এই ভগৱানৰ খং উঠে জানো? হয়নে বাৰু? ভগৱানৰ খং উঠে জানো? যাৰ দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয়, তেওঁ যদি অগ্নিমন্ত সংহাৰ দৃষ্টিৰে চাই দিয়ে, কোটি কোটি ব্ৰহ্মাণ্ড ভস্ম হৈ যাব। হয়নে বাৰু? ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি। এই বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰত ভগৱন্ত প্ৰকাশ হৈছে। কেনেকে প্ৰকাশ হৈছে? তেওঁ গুণ যশ লীলা আৰু তেওঁৰ পৰম পবিত্ৰ চৰিত্ৰৰ দ্বাৰা। গীতাৰ 10ম যুগটো হ'ল বিভূতি যুগ। বিভূতি যুগত ভগৱন্ত প্ৰভুৱে তেওঁৰ প্ৰাণসখা অৰ্জুনক তেওঁৰ বিভূতিবিলাক বিৱৰি কৈছে। আৰু এই বিভূতিবিলাক বিৱৰি কওঁতে তেওঁ কোনটো বিভূতিত কেনেদৰে আছে, এই কথা যেতিয়া কৈছিলে, তেতিয়া কৈছে যে হে অৰ্জুন, পাণ্ডৱসকলৰ মাজত ময়েই অৰ্জুন ধনঞ্জয়, ময়েই মধ্যম পাণ্ডৱ। হয়নে বাৰু? গতিকে অৰ্জুন কোন বুলি ক'লে কৃষ্ণই? ময়েই বুলি ক'লে। আৰু দৈত্যকুলত কি বুলি ক'লে? বোলে দৈত্যকুলত ময়েই প্ৰহ্লাদ। দৈত্যকুলত মই কি? দৈত্যকুলত মই প্ৰহ্লাদ। বোলে দেৱসকলৰ মাজত কি? বোলে দেৱতাসকলৰ মাজত মই ইন্দ্ৰ। দেৱতাসকলৰ মাজত মই ইন্দ্ৰ। গুৰুসকলৰ ভিতৰত মই দেৱগুৰু বৃহস্পতি। পণ্ডিতসকলৰ মাজত কি? মই দৈত্যৰ গুৰু শুক্ৰাচাৰ্য। তাৰ পাছত আকৌ কি কৈছে? যে দেৱঋষি নাৰদ আহি ওলোৱা নাই জানো? অস্ত সৰ্ববিখ্যানাম দেৱঋষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰাথু সিদ্ধি নাম গো বিনু মুনি। বিৰিষ বিলাকৰ মাজত মই সংসাৰ বিৰিষ, অস্বস্থ আহত বিৰিষ। গন্ধৰ্বসকলৰ মাজত সদায় হাতত দিব্য বীণা লৈ কেৱল মোৰ গুণগান কৰি থকা মই হলো চিত্তৰথ। দেৱঋষি সকলৰ মাজত ময়েই হলো নাৰদ। আৰু সিদ্ধসকলৰ মাজত মই হলো দেৱাহুতিৰ পুত্ৰ, কৰ্দম ঋষিৰ পুত্ৰ কপিল ভগৱান। আমাৰ হৃদয়ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ভগৱত প্ৰেম জাগ্ৰত হ'ব লাগিব।
ভগৱন্তৰ ভক্তিৰ অনুভূতি আমাৰ হৃদয়ত গভীৰ হ'ব লাগিব। এতিয়া কিহে গভীৰ কৰাব? ভগৱন্তক যদি আমি বাহিৰত বিচাৰি ফুৰো কেতিয়াবা পামনে বাৰু? 7 জনম বিচাৰিলেও ভগৱানক বাহিৰত নাপাওঁ। যেতিয়ালৈকে আমি ভগৱন্ত প্ৰভুক আমাৰ হৃদয় মন্দিৰত যেতিয়ালৈকে আমি বিচাৰি চাবলৈ অভ্যাস কৰিম। শাস্ত্ৰভাগ সেইটো কাৰণে কোৰ শাস্ত্ৰ বুলি ক'লে মৈত্ৰৰ শাস্ত্ৰ নহয়, ভূমিৰ শাস্ত্ৰ নহয়, সুখৰ ধাম স্বৰ্গৰ শাস্ত্ৰ নহয়, হয়নে? সৃষ্টিৰ ৰহস্য স্থান পাতালৰ শাস্ত্ৰ নহয়, এই 14 ভুৱনৰ শাস্ত্ৰ নহয় বুলি কৈ দিছে। কোৰ শাস্ত্ৰ এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠ মানে কি? য'ত কুণ্ঠ নোহোৱাকে নিচিন্তে হৰি আৰু মই এক বুলি এক ভাৱনাত য'ত একেলগে আনন্দেৰে সদায় থাকিব পৰা যায়, সেয়াই বৈকুণ্ঠ ধাম। য'ত জন্ম মৃত্যুৰ প্ৰৱেশ নাই, য'ত জৰা ব্যাধিৰ প্ৰৱেশ নাই, য'ত কাল আৰু মায়াৰ প্ৰৱেশ নাই। গতিকে ইমান পৰম পবিত্ৰ ধামৰ এই ভাগ শাস্ত্ৰ। এয়া বৈকুণ্ঠপতিৰ ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলাৰ আনন্দ। সেইটো কাৰণে এই শাস্ত্ৰভাগৰ 7ম অধ্যায়ৰ উতি নামৰ যি লক্ষণ, এই লক্ষণৰ যোগেদি জগতৰ হৰিৰে তেওঁ পৰম পবিত্ৰ লীলাৰ ৰহস্যক আমাক জানিবলৈ দিছে। কি বুলি জানিবলৈ দিলে? যে প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্ত। আমি এই জন্মত ভক্তি কৰিয়ে ভগৱানক পাব পাৰিম জানো? ভাবিছেনে বাৰু কোনোবাই? নহ'ব। এটা জন্ম ভক্তি কৰি ভগৱানক কোনেও পাব নোৱাৰে। ভগৱানক পাবলৈ হ'লে কমেও কেইটা জন্ম ভক্তি কৰিব লাগিব? 7টা জন্ম। যদি কোনোবাই ভগৱানৰ চৰণত একেবাৰে শুদ্ধকে যে তেওঁ আৰু মই নিকট হৈ থকাকে যদি স্থান পাম বুলি কোনোবাই ভাবে, তেতিয়াহ'লে ভগৱানক ক'ব লাগিব যে 7টা জন্ম নহয়, জনমে জনমে তোমাৰ চৰণ সেৱা কৰাৰ মোক সুযোগ দিবা। বৈকুণ্ঠৰ 2জন পাৰিষদ জয় আৰু বিজয় আছিলে, হয়নে? এজনৰ নাম জয়, সিজনৰ নাম বিজয়। বহুতে সোধে বোলে সিহঁতৰ মাক দেউতাক কোন আছিলে? বহুতে প্ৰশ্ন কৰে। ভাগৱত শাস্ত্ৰৰ কোনো স্থানতে নাই জয় বিজয়ৰ পিতৃ মাতৃৰ কথা, হয়নে? জয় হ'ল লক্ষ্মী মাতা আৰু বিজয় হ'ল নাৰায়ণ প্ৰভুৰ সন্তান। এই 2জন কাৰ সন্তান? লক্ষ্মী মাতা আৰু নাৰায়ণ প্ৰভুৰ সন্তান। কিয় তেওঁলোকৰ সন্তান? পিতৃ মাতৃক সদায় সন্তানেহে সেৱা কৰিব লাগে, প্ৰথম দায়িত্ব, হয়নে? গতিকে পৰম পুৰুষৰ 7ম দুৱাৰত দ্বাৰ ৰখি হৈ তেওঁ 2জন পুত্ৰ জয় আৰু বিজয়ক বহুৱাই থৈছে। কিয় বহুৱাই থৈছে? যে মোক কেনেকে ভক্তি কৰিব লাগে শিকি ল। ভক্তি কৰিবলৈ শিকাবৰ কাৰণেহে দ্বাৰ ৰাখিছে পৰম প্ৰভুৱে। ভক্তিটো কি? ভক্তি বস্তুটো কি? ভক্তি বস্তুটোৱে হ'ল আটাইতকৈ শুদ্ধ, আটাইতকৈ পবিত্ৰ। জগতত যদি কিবা শুদ্ধ আৰু পবিত্ৰ বস্তু আছে, তেতিয়াহ'লে সেয়া হ'ল ভক্তি, আৰু ভক্তিৰ তত্ত্বটোৰ নাম হ'ল ভগৱান। ভক্তিৰ যিটো ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বটোৰ নামেই হ'ল কি? ভগৱান। ভগ মানে ঐশ্বৰ্য বা বিভূতি, বান মানে গৰাকী। এতিয়া ভগৱানে ঐশ্বৰ্য আৰু বিভূতিবিলাকৰ কথা কাৰ আগত ক'লে? কাৰো আগত কোৱা নাই। গীতাৰ 10ম যুগ বিভূতি যুগত মধ্যম পাণ্ডৱ অৰ্জুনৰ আগত ক'লে। বোলে কি বুলি ক'লে? বোলে মোৰ বিভূতিবিলাকৰ বিষয়ে মই তোমাক কৈ দিওঁ, শুনা। তুমি যদি ভাগৱত শ্ৰৱণ কৰি ভাবা যে প্ৰহ্লাদ হিৰণ্যকশিপুৰ পুত্ৰ বুলিয়ে, তেতিয়াহ'লে তোমাৰ ভক্তি গভীৰ নহ'ব। হিৰণ্যকশিপুৰ পুত্ৰ ৰূপত প্ৰহ্লাদ যে আহিছিলে, এইজন ময়েই আছিলো, এইটো মোৰ বিভূতি আছিলে। বোলে কেনেকে মই আছিলো? বোলে মোৰ আত্মাৰ ৰূপটো প্ৰহ্লাদ। মোৰ আত্মাৰ ৰূপটো কি? আত্মাৰ ৰূপটো প্ৰহ্লাদ। আত্মাৰ গুণটো কি? আত্মাৰ কোনোদিন ক্ষয় নাই, আত্মাৰ কোনোদিন মৃত্যু নাই, আত্মাৰ কোনোদিন বৃদ্ধি নাই, আত্মাৰ কোনোদিন হ্ৰাস নাই।
আত্মা কি? আত্মা সদায় আনন্দময়, সৎ চিত আনন্দ। সেইটো কাৰণে কি? সচ্চিত আনন্দ। আত্মা কি? আত্মা হ'ল সদায় আনন্দময়। আত্মা শুদ্ধ, পবিত্ৰ, সনাতন, নিত্য, হয়নে? আৰু আত্মা কি? আত্মাক একো অস্ত্ৰ শস্ত্ৰই কেতিয়াও কাটিব নোৱাৰে। জুয়ে পুৰিব নোৱাৰে, জলে ডুবাব নোৱাৰে। তাৰ প্ৰমাণটো দেখুৱাই দিলে, বোলে কি? মই ৰূপী আত্মা হিৰণ্যকশিপুৰ ঔৰসত, মই মাতৃকয়াদুৰ গৰ্ভত মই জন্ম হৈ দেখাম। মোৰ পিতৃয়ে মোক পুৰিবলৈ চাব, কিন্তু পুৰিব নোৱাৰে। মোক পিতৃয়ে জলত ডুবাই মোক বধ কৰিবলৈ চাব, কিন্তু বধ কৰিব নোৱাৰে। মোক হাতীৰে গছকাই হত্যা কৰিবলৈ চাব, সেইটোও কৰিব নোৱাৰে, হয়নে? মোক সৰ্পৰ দংশনত বিষক্ৰিয়া কৰি মোক মাৰিবলৈ চাব, সেইটোও কৰিব নোৱাৰে। বোলে কিয় কৰিব নোৱাৰে? বোলে দৈত্যকুলত মই প্ৰহ্লাদ, মোৰ সমান পুণ্যৰ ভাগ দ্বিতীয় কাৰো লগত নাই, হয়নে বাৰু? গতিকে এই দৈত্য কেইজন ক'ত আছে তাক চাবলৈ কৈছে আমাক। প্ৰথম ক'ত চাব লাগিব দৈত্যকেইজন? দৈত্যকেইজন চাব লাগিব আমাৰ মাজত। এই দৈত্যকেইজনক পঠিয়াব লাগিব কলৈ? মন্দৰ পৰ্বতৰ ওপৰলৈ। এইটো কাৰণে পাঠভাগ আৰম্ভ কৰিছে কিহেৰে? প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্ত। প্ৰহ্লাদ ভূমিষ্ঠ হোৱাই নাই, মাতৃগৰ্ভতে আছে কপট ৰূপত। মাতৃৰ গৰ্ভত প্ৰহ্লাদ আত্মাৰূপত থাকি গ'ল। কিয় থাকি গ'ল? পিতৃৰ সাধনাৰ প্ৰয়োজন আছে। পিতৃ কোন? পিতৃ হ'ল হিৰণ্যকশিপু। জন্ম হৈছে ক'ত? জন্ম হৈছে কশ্যপ ঋষিৰ পুত্ৰ হৈ, দ্বিতীয় সন্তান হৈ, হয়নে? গতিকে এজন সন্ত ঋষিৰ ঔৰসত জন্ম, দ্বিতীয় এগৰাকী দেৱী, হয়নে বাৰু? আমি ভাবিব পাৰোঁ তেওঁ আসুৰী বুলি, নহয়। কশ্যপ ঋষিৰ দৰে এজন সাধনময় ঋষিৰ শুদ্ধ ভাৰ্যা হোৱাৰ যোগ্যতা ভগৱন্ত প্ৰভুৰ এটা পৰম কৃপা, হয়নে? যিগৰাকী মাতৃৰ গৰ্ভত আহি বৈকুণ্ঠৰ পাৰিষদজনে দৈত্য হৈ হলেও জন্ম ল'ব, সেইগৰাকী মাতৃৰ গৰ্ভত আৰু তেওঁৰ লগত ঈশ্বৰৰ কিমান পুণ্যৰ ভাগ আছে আমাক এবাৰ ভাবি চাবলৈ কৈছে, হয়নে বাৰু? তেনে এগৰাকী মাতৃৰ পুণ্যৰ ভাগখিনিক আমাক ভাবি চাবলৈ কৈছে যে হিৰণ্যকশিপু পাপী, অধৰ্মী, হৰিৰ বৈৰী। গতিকে এনে দুষ্ট সন্তান জন্ম দিয়া আমি যদি অদিতিক গালি সপনি পাৰিবলৈ হয়, আমাৰ বিচাৰ ঈশ্বৰ বিচাৰ হ'ব জানো? নহয়। ভাগৱতে ভক্তিৰ গভীৰতাক আমাক হৃদয়লৈ বহাব বিচাৰিছে। আমি যে কওঁ এইটো দুষ্ট, তাৰ ওচৰলৈ নাযাবি, এইটো অসন্ত, তাক নেচাবি, হয়নে? ই বেয়া, ইয়াৰ সংগ নলবি, হয়নে নহয়? এই জগতত হৰিয়ে বেয়া বুলি কিবা বনাইছে জানো? একো হৰিয়ে বেয়া বনোৱা নাই। তেওঁৰ সৃষ্টিত কোনো ত্ৰুটি নাই, কোনো ভুল নাই। যদি বেয়া হৈছে আমি তাক বেয়া পৰিৱেশ দিছোঁ, যদি বেয়া হৈছে আমি তাক ভাল সংগ দিব পৰা নাই। দৈত্যৰ ৰূপত আহি অদিতিৰ গৰ্ভত যেতিয়া জন্ম লৈ এই হিৰণ্যকশিপুৰ ভাতৃক যেতিয়া হিৰণ্যাক্ষক জগতৰ হৰিয়ে যেতিয়া বধ কৰিলে, তেতিয়া কি হৈ গ'ল? হিৰণ্যকশিপু কোধৰ অগ্নিত জ্বলিবলৈ ল'লে। ভাতৃক মাৰিলে বুলি গোটেই ব্ৰহ্মাণ্ডতে খেদি ফুৰিবলৈ ল'লে। কাক? ভগৱান বিষ্ণু। বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ। আমাৰ যাতে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত যাতে আমাৰ ভেদ দৃষ্টি নাহে। বৈষ্ণৱৰ সং নোলোৱাকে কোনোবাই বিষ্ণুক পাব জানো? প্ৰহ্লাদৰ যোগেদি দেখাইছে। প্ৰহ্লাদ ইমানেই পবিত্ৰ, ইমানেই শুদ্ধ, ইমানেই ঈশ্বৰৰ আনন্দময় ৰহস্য তত্ত্ব, আমি জন্ম হোৱাৰ পাছতে সৎসংগ ল'বলৈ পাওঁ। ভূমিষ্ঠ নোহোৱালৈকে, ডাঙৰ দীঘল নোহোৱালৈকে আমি সৎসংগৰ সান্নিধ্য পাব নোৱাৰো। কৃপাময় হৰিৰ পৰম কৃপা। দৈৱকী নন্দন কৃষ্ণৰ তেওঁৰ প্ৰতি বিশেষ কৃপা দৃষ্টি। বোলে কিয়? বোলে মই তোমাক সৎসংগ হৈ দেৱঋষি নাৰদ হৈ তোমাৰ মাতৃৰ গৰ্ভত থাকোঁতেই লগ দিম।
মাতৃৰ গৰ্ভত থাকোঁতে এজন দেৱঋষিৰ সান্নিধ্য পোৱাৰ যি পুণ্যময় পবিত্ৰতা, এই পবিত্ৰতাখিনি আমাক লাগিব। আমাৰ এই ইন্দ্ৰিয় কেইটা কি? আমাৰ এই ইন্দ্ৰিয় কেইটা দুষ্ট বস্তু। ইহঁতকেইটা অহংকাৰী, কুধি, জেদি, খং, ৰাগ, দেশ, এই বিকাৰবিলাকৰ যোগেদি ইহঁতি বৰ হৃষ্টপুষ্ট হৈ আছে। সেইটো কাৰণে নামটো কি? ৰিপুময় বাসনাৰ গৰাকীজন হ'ল হিৰণ্যকশিপু। যিজনৰ লগত ক্ৰোধ আছে, যিজনৰ লগত বেছি অহংকাৰ আছে, যিজনৰ লগত জেদ আছে, যিজনৰ লগত ভেদ আছে, যিজনৰ লগত হিংসা আছে, এই গোটেইখিনি অৱগুণ যদি কেনেবাকে এগৰাকী আই বা এগৰাকী পুৰুষ যিয়ে নহওক, পুৰুষ প্ৰকৃতি একেই তত্ত্ব, হয়নে বাৰু? যদি কাৰোবাৰ লগত একেলগে প্ৰকট হৈ এই অৱগুণখিনি আছে, তেতিয়াহ'লে সেইজন দৈত্য। সেইজন এই যুগৰ হিৰণ্যকশিপু। সেইজনে নেমানে গুৰু গোসাঁই কাকো। মোৰ ভাতৃৰূপী মোৰ মৰম চেনেহখিনিৰ পৰা মোক কিয় বঞ্চিত কৰিলি? হয়নে? ভাতৃ প্ৰেম, মৰম আদৰ এইবিলাক লাগিব। তাতকে ডাঙৰ বস্তুটো কি? তাতকে ডাঙৰ বস্তুটো হ'ল প্ৰকৃতি প্ৰেম, ঈশ্বৰ প্ৰেম, হয়নে? এই জীৱৰ প্ৰতি প্ৰেম, এইটো আটাইতকৈ ডাঙৰ বস্তু। জগতৰ হৰিয়ে বৰাহ ৰূপত এই ৰসময় অজ্ঞান আৰু অবিদ্যাৰ তলত ডুব গৈ থকা পৃথিৱীখনক উদ্ধাৰ কৰি আনিব বিচাৰিছে। জানো কি বেয়া কাম কৰিব বিচাৰিছে? জগতখনেই যদি সদায় জলত, মায়াৰ জলত, অন্ধকাৰত যদি ডুব গৈ থাকে, তেতিয়াহ'লে সৃষ্টিকৰ্তা ব্ৰহ্মাই জীৱ ক'ত সৃষ্টি কৰিব? হয়নে বাৰু? সৃষ্টিৰ বীজ ক'ত ৰোপণ কৰিব? ঈশ্বৰে আনন্দময় লীলা ক'ত কৰি দেখাব? ভূমিতে কৰি দেখাব লাগিব, হয়নে বাৰু? সেইটো কাৰণে তেওঁ বৰাহ ৰূপেৰে অৱতাৰ লৈ অজ্ঞান অবিদ্যাৰ ৰসাতল ৰূপী গভীৰতাত ডুব গৈ থকা এই পৃথিৱী নামৰ পঞ্চভূতৰ তত্ত্বটোক তেওঁ উদ্ধাৰ কৰি আনিব বিচাৰিছে। পৃথিৱী মানে আমি বাস কৰা অকলে পৃথিৱীখনেই নহয়। পৃথিৱী মানে পঞ্চভূতৰ পবিত্ৰ তত্ত্ব। এই সমস্তখিনিক উদ্ধাৰ কৰাৰ তেওঁ প্ৰয়াস কৰিছে, হয়নে? তাতেই বাধা হৈ থিয় দিলে কোন? হিৰণ্যাক্ষ। নিদিওঁ তোমাক মই এটা কাম কৰিবলৈ, হয়নে বাৰু? তুমুল সংঘৰ্ষ হ'ল। এফালে পাপে টানে, সিফালে পুণ্যই টানে। পাপ হ'ল হিৰণ্যাক্ষ, পুণ্য হ'ল বৰাহ ৰূপী ঈশ্বৰ, হয়নে? বৰাহ ৰূপী ঈশ্বৰৰ শক্তিমন্ত ভক্তিৰ দন্তত এই হিৰণ্যাক্ষ ৰূপী অজ্ঞান আৰু অবিদ্যাবিলাকৰ যদি মৃত্যু নহয়, এই আমাৰ দৰে এই পঞ্চভূতৰ দেহ লৈ থকা পৃথিৱীবিলাক অজ্ঞান অবিদ্যাৰ ৰসাতলত সদায় ডুব গৈ থাকিব লাগিব। ভাগৱত গ্ৰন্থ বিপৰীত। যিজন তমোগুণী, যিজনৰ লোভ বেছি, যিজনৰ ক্ৰোধ বেছি, যিজনৰ অহংকাৰ বেছি, হয়নে? যিজনে জগতক প্ৰকৃতিক বেয়া পায়, সেইজনৰ দ্বাৰা এই জগতত কিবা ভাল কাম সাধন হ'ব জানো? হয়নে বাৰু? আৰু যদি সেইজন আমাৰ মাজতেই থাকে, হিৰণ্যকশিপু হৈ, পুত্ৰ হৈ, আত্মা হৈ, ঈশ্বৰ হৈ আমাৰ হৃদয়তে লুকাই আছে প্ৰহ্লাদ। কিন্তু এইজন প্ৰহ্লাদ জড় হৈ আছে বোলে কিয়? মোৰ পিতৃয়ে বোলে মোক ভক্তিৰ জ্ঞান ল'বলৈ নিদিয়ে। কলৈ পঠিয়াই? বোলে সন্নামৰ্কৰ ওচৰলৈ পঠিয়াইছে। কি ল'বলৈ? বামানয় শাস্ত্ৰ পঢ়িবলৈ। এই বামানয়টো কি বস্তু? সপ্তম স্কন্ধতে আছে। বামানয় শাস্ত্ৰটো কি বস্তু? যি বিদ্যাই মনক আধ্যাত্মিক বিদ্যাৰ পৰা আঁতৰ কৰে, সেয়া বামানয়। যি বিদ্যা বুদ্ধিয়ে আমাৰ কায় বাক্য মনত ঈশ্বৰ চিন্তনৰ পৰা আঁতৰ কৰি আনিব পাৰে, সেই বিদ্যা বুদ্ধিবিলাকৰ নাম হ'ল কি? বামানয়। বামানয় মানে হ'ল বন্ধনকাৰী। বামানয় মানে হ'ল সুখৰ সাধনা। বামানয় মানে হ'ল ভোগৰ বাসনা। বামানয় মানে হ'ল কেৱল খন্তেকীয়া সুখৰ শিক্ষা।
এনে শিক্ষা প্ৰহ্লাদক নেলাগে। প্ৰহ্লাদ আমাৰ আত্মা, বুজিব লাগিব। আত্মাক কি লাগে? আত্মাক লাগে ঈশ্বৰৰ চৰণ, আত্মাক লাগে পৰমাত্মাৰ সান্নিধ্য, আত্মাক লাগে পৰমাত্মাৰ পবিত্ৰতা, হয়নে? এই পবিত্ৰতাবিলাকক আমাক বঞ্চিত কৰে কিহে? আমাৰ দুটা বৃত্তিয়ে। এটা বৃত্তি দৈৱ বৃত্তি, সেয়া ইন্দ্ৰ ৰজা, আৰু এটা বৃত্তি কি? আসুৰী বৃত্তি, সেয়া হ'ল হিৰণ্যকশিপু। এইবিলাক বস্তু বাহিৰত আছে জানো অকল? ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু ইয়াৰ মননৰ দ্বাৰা আমাৰ আত্ম অনুশোচনা হ'ব লাগিব। এই আত্ম অনুশোচনাৰ দ্বাৰা এই ক্ষেত্ৰখন ত্যাগ কৰাৰ পাছত আমি এবাৰ হ'লেও ভাবিব লাগিব যে আমি জীৱনত হৰিমুখী ঈশ্বৰমুখী চিন্তন কিমানখিনি কৰিছোঁ। আমি নিজক নিজে চিনি পাইছোঁ নে নাই? আমি নিজেই যদি নিজক চিনি নাপাওঁ, আমি ঈশ্বৰক চিনি পাম জানো? হয়নে? প্ৰথমতে নিজক চিনি পাব লাগিব, প্ৰহ্লাদ বুলি নহয়। নিজক চিনি পাব লাগিব হিৰণ্যকশিপু বুলি। শুনিবলৈ বেয়া হয় কথাটো, হয়নে বাৰু? শাস্ত্ৰই কিন্তু ভুল কথা নকয়, হয়নে? এই হিৰণ্যকশিপু বৈকুণ্ঠৰ পাৰিষদ আছিলে। বৈকুণ্ঠৰ পাৰিষদজন আহি নৰজনীত যেতিয়াই জন্ম ল'ব লগা হ'ল, ই ঈশ্বৰ ভাৱনাৰ পৰাই নহয়, ঈশ্বৰৰ সম্পূৰ্ণ চিন্তা চেতনাৰ পৰা কি হৈ গ'ল? আঁতৰ হৈ গ'ল। এটাইতকৈ ডাঙৰ আমাৰ পাপটো কাৰোবাক হিংসা কৰাটোৱেই নহয়, কাৰোবাক বেয়াকৈ কোৱাটোৱেই নহয়, কাৰোবাক ঠগ প্ৰবঞ্চনা কৰাটোৱেই নহয়। আমাৰ এটাইতকৈ ডাঙৰ মহাপাপটো আমি হৰি বিমুখ হোৱাটো। যদি আমি হৰি বিমুখ হলো, আমি যদি ঈশ্বৰ বিমুখ হলো, তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ মহাপাপ আমাৰ কাৰণে বেলেগ দ্বিতীয় নাই। সেইটো কাৰণে প্ৰহ্লাদ নামৰ বৈষ্ণৱজনে ক'ৰ পৰা ঈশ্বৰৰ জ্ঞান ল'লে? বোলে মই ভূমিষ্ঠ হোৱাই নাই, মোৰ মাতৃ কয়াধুক ইন্দ্ৰই কি কৰিছে? মোৰ পিতৃ নথকাৰ সুযোগত তেওঁক অত্যাচাৰ কৰিবলৈ নিবলৈ আহিছে। মোৰ পিতৃ ক'ত গ'ল? মোৰ পিতৃ আগৰ জন্মত বৈকুণ্ঠৰ পাৰিষদ আছিলে। গতিকে পাৰিষদী তনুটো তেওঁ যদিও এৰিলে, ঈশ্বৰৰ লগত থকাৰ পুণ্যৰ তপময় যিখিনি সাধনা, সেই সাধনাখিনি তেওঁৰ লগত আছে। সেইটো কাৰণে মন্দৰ মানে হ'ল সাধনাৰ উচ্চ পৰ্বত। এই মন্দৰ পৰ্বত আনি অমৃত বন্ধন কৰিব ভাগৱতৰ ৮ম স্কন্ধত, হয়নে? মন্দৰ আনি কিয় অমৃত বন্ধন কৰিব লগা হ'ল? যিটো পৰ্বতৰ শীৰ্ষ চূড়াত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আগৰ জন্মত হিৰণ্যকশিপুৱে সহস্ৰ বছৰ তপময় সাধনা কৰিছে, সেইটো পৰ্বত আনিব লাগিব, হয়নে বাৰু? গতিকে মন্দৰ পৰ্বতক দাঙিব নোৱাৰে কোনে? দৈত্যই দাঙিব নোৱাৰে। কোনে? অসুৰে। দেৱতা অসুৰ দুই কুল লগ হোৱাৰ পাছতো মন্দৰক লৰাব নোৱাৰিলে। তেনে মন্দৰৰ সাধনময় তত্ত্বত শীৰ্ষ চূড়াত বহি প্ৰহ্লাদৰ পিতৃ কয়াধুৰ স্বামী হিৰণ্যকশিপুৱে সহস্ৰ বছৰ তপস্যা কৰিলে। ধৰ্মৰ প্ৰথম পদটো তপ। তপস্যা কলিৰ ধৰ্ম নহয়। কলিৰ ধৰ্ম কি? হৰিৰ নাম গুণ, হৰিৰ যশ লীলা, হৰিৰ আনন্দময় চৰিত্ৰৰ শ্ৰৱণ কীৰ্তন। যদিহে এই হিৰণ্যকশিপুৰ তপময় সাধনাৰ কথা আমাৰ যদি শ্ৰৱণ কীৰ্তন হৈ যায়, তেতিয়াহ'লে সেই সাধনাতকৈ বেছি পুণ্য পোৱা যাব। গতিকে অজ্ঞান আৰু অবিদ্যাৰে আমি একোজন হিৰণ্যাক্ষ ৰসাতলত ডুব গৈ আছো। বোলে কিয়? আমি নিজেতো উদ্ধাৰ হ'ব নিবিচাৰো, ঈশ্বৰে ভক্তিৰ দণ্ডত উদ্ধাৰ কৰিব বিচাৰোতেও আমি তেওঁৰ লগত যুদ্ধ কৰোঁ। বাস্তৱ দৃষ্টিৰে চালে কথাটো হয়নে বাৰু? যদি আমি আধ্যাত্মিক দৃষ্টিৰে চাওঁ কথাখিনি, হয়নে বাৰু? গতিকে সেই শুদ্ধ ভাৱলৈতো আমি আহিব পৰাই নাই। ঈশ্বৰে আনিব বিচৰা স্বত্তেও আহিব নোৱাৰো, নহয়নে বাৰু? গতিকে তেওঁৰ এই ভাতৃ হিৰণ্যকশিপুৱে ঈশ্বৰক জিনিবৰ কাৰণে,
বিষ্ণুক প্ৰতিহত কৰিবৰ কাৰণে এইবাৰ মন্দৰ পৰ্বতৰ চূড়াত বহি তপস্যা কৰাত লাগিল। এই তপৰূপী ধৰ্মৰ পথটোত যেতিয়াই তেওঁ বহি ল'লে, এই জড় দেহৰ যিবিলাক জড় চেতনা আছিলে, এইবিলাক কিমুখী? এইবিলাক সংসাৰমুখী, এইবিলাক বিষয়মুখী, এইবিলাক বন্ধনমুখী। ঈশ্বৰৰূপী আত্মাৰ তপময় সাধনাত এই দেহত থকা বিষয়মুখী, বন্ধনমুখী, জড়মুখী এই দেহৰ দৈহিক তত্ত্ববিলাক কি হ'বলৈ ল'লে? সব জিন যাবলৈ ল'লে, নিশেষ হ'বলৈ ল'লে। এই উঁয়ে খালে, উঁয়ে খোৱা অৰ্থটো কি? এই পাপৰূপী কালে তাক দহন কৰিব বিচাৰিছে, কিন্তু ভিতৰত লুকাই আছে পুণ্য বস্তু। কি? আত্মা। গতিকে তপটো কাৰ বস্তু? দেহৰ বস্তু নহয়, তপ হ'ল আত্মাৰ বস্তু। এই দেহকেই নিশেষ কৰি তেওঁ আত্মতত্ত্বত একেৰাহে লীন গ'ল। কিমান বছৰ? 1000 বছৰ। তেনে এটা সময়তে আহি গ'ল দৈত্যকুললৈ দুৰ্যোগ। দৈত্যকুললৈ কি আহি গ'ল? দুখ আহি গ'ল। এই দুখৰ কাৰণ কোন? এই দুখৰ কাৰণ দৈত্য নহয়। এইবাৰ এই দুখৰ কাৰণ হ'ল দেৱতা। দেৱতা কোন? দেৱতা ইন্দ্ৰ। কাৰ পুত্ৰ? কশ্যপৰে পুত্ৰ, হয়নে বাৰু? এইগৰাকী দিতিৰ পুত্ৰই তপময় সাধনাত লাগিলে, আৰু সেইগৰাকী অদিতিৰ পুত্ৰই এওঁলোকক অত্যাচাৰ কৰাত লাগিলে। পিতৃ এজন, মাতৃ দুগৰাকী, বৃত্তি দুটা, এটা আসুৰী বৃত্তি, এটা দৈৱ বৃত্তি। আসুৰী বৃত্তিবিলাক যেতিয়া সাধনাত লাগি যায়, দৈৱ বৃত্তিবিলাক চঞ্চল হয়। দৈৱ বৃত্তিবিলাক যেতিয়া সাধনাত লাগি যায়, আসুৰী বৃত্তিবিলাক চঞ্চল হয়, নহয় বাৰু? এইটো কাৰণে অষ্টম স্কন্ধত আমাক এতিয়া কি দিব? এই দেৱতা অসুৰ দুইটাক এক কৰি দিব লাগিব। দেৱতা আৰু অসুৰ দুইটাক যদি এক কৰি দিয়া নহয়, ইহঁতে অমৃত নাপাব। গতিকে অষ্টম স্কন্ধত আমাক কি দিব? সমুদ্ৰ মন্থন দিব। এই অমৃতৰ সমুদ্ৰখন আমি মন্থন কৰিব লাগিব। অমৃতৰ সমুদ্ৰখন মন্থন কৰাৰ আগতেই আমাৰ লগত থকা স্বৰ্গ আৰু সুখৰূপী ইন্দ্ৰ নামৰ দেৱতাজনক আমি কি কৰিব লাগিব? হৰিৰ ভকত কৰিব লাগিব। এই যিজন হিৰণ্যকশিপুৰূপী দৈত্য, এই দৈত্যময় দুষ্ট ভাৱনাবিলাকক ঈশ্বৰ কৃষ্ণৰ চৰণৰ সেৱাত লগাবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণে এই কথাখিনি কোনে কৈ আছে? দেৱ ঋষি নাৰদে কৈ আছে। কাক কৈ আছে? প্ৰহ্লাদক কৈ আছে। আৰু কি হ'ল এতিয়া? আমাক কি বুজালে? এই আমাৰ এই কাইটো কয়াধু, মনত ৰাখক কথাটো। কয়াধু মানে কি? কয়াধু মানে আমাৰ এই কাইটো। এই কাইটো কাৰ শক্তিত চলি আছে? আত্মাৰ শক্তিত চলি আছে। আত্মা হ'ল প্ৰহ্লাদ, হয়নে? ইয়াত থকা যিবিলাক আসুৰী বৃত্তিবিলাক হ'ল হিৰণ্যকশিপু। ইয়াতে থকা যিবিলাক দৈৱ গুণবিলাক হ'ল ইন্দ্ৰ, হয়নে? আৰু ইয়াত থকা ঈশ্বৰক পৰিচয় কৰাই যিজন দিওঁতা, সেইজন কোন? সেইজন হ'ল দেৱ ঋষি নাৰদ। গতিকে দেৱ ঋষি নাৰদে এইবাৰ ইন্দ্ৰক ঈশ্বৰ পৰিচয় কৰাই দিছে। ইন্দ্ৰ কোন? ইন্দ্ৰ আমাৰ মন। ইন্দ্ৰ কোন? আমাৰ দুবাহুত বহি থকা সুখৰ ভোগ আৰু বাসনা। সেইটো কাৰণে ইন্দ্ৰক বহিবলৈ ক'ত স্থান দিছে? আমাৰ দুবাহুত স্থান দিছে ইন্দ্ৰ। কেলে? দেৱতাবিলাকক দেহৰ স্থান দিয়া নাই জানো? দিছেনে নাই? দুবাহুত বহুৱাইছে কাক? ইন্দ্ৰক। সেইজন ইন্দ্ৰই দুবাহুৰ শক্তি এবাৰ কাক ধৰিলে? কয়াধুক ধৰিলে, কাইটোক ধৰিলে। কাইটোক কি কৰিব বিচাৰিছে? কাইটোক অত্যাচাৰ কৰিব বিচাৰিছে। বোলে কিয়? বোলে তোৰ স্বামীৰূপী ইন্দ্ৰিয় বাসনাবিলাক সাধনাত বহি গ'ল, তোৰ এতিয়া একো কাম নাই। বস্তুটো কিমান জটিল এবাৰ ভাবি চাওক। এয়া ঈশ্বৰৰ কথা, ভাগৱত কথা, পৰম তত্ত্ব ৰহস্য কথা। কথাখিনি প্ৰহ্লাদে কৈ আছে। কাক? দৈত্য শিশুসকলক। এইখিনি কথাকে প্ৰহ্লাদে কৈ আছে। কাক? দৈত্য শিশুসকলক। দৈত্য শিশুসকলক ভকত কৰিব লাগিব নহয়। হেৰা হে
ঘূৰি আনন্দে পন্ধে ইন্দ্ৰ মহাশয় যেহন কুৰিয়াতি শোকতে কান্দ সেহিমতে শোকমাতি মাতৃ কৰি লন্ত আকস্মিতে আহি দেৱ ঋষি দেখিলন্ত পন্থতলৈ যান্ত ইন্দ্ৰে সতী কান্দি যায় ইন্দ্ৰক বুলিলা বাক্য দেৱ ঋষি ডাঙৰ কথা এইটোৱেই ইন্দ্ৰ চঞ্চল ইন্দ্ৰ অস্থিৰ হয়নে বাৰু ইন্দ্ৰ লোভিয়া ইন্দ্ৰ সদায় সাধনা ভংগ কৰাত লাগি থাকে সাধনাত লাগিবলৈ নিদিয়ে কিন্তু ইন্দ্ৰৰ আগত আহি দেখা দিব লগা হ'ল কোনে দেৱ ঋষি নাৰদে ইন্দ্ৰই কিয় দেৱ ঋষি নাৰদক ঈশ্বৰ মূৰ্তিক দেখা পালে হয়নে আমাক বুজাইছে ইন্দ্ৰই কাৰ হাতত ধৰিছিলে ইন্দ্ৰই কাৰ হাতত ধৰিছিলে কয়াধুৰ হাতত ধৰিছিলে কয়াধু কি কয়াধু ভকত প্ৰহ্লাদৰ দৰে পুত্ৰৰ মাতৃ পবিত্ৰ পুণ্য ভক্তিৰ তত্ত্বক তেওঁ গৰ্ভত ধাৰণ কৰিব পৰা শক্তি সেইটো কাৰণে সেই সাধনময় দেৱীগৰাকীৰ হাতত ধৰাৰ কাৰণে ইন্দ্ৰৰ পাপ নহল পুণ্য আহি গ'ল গতিকে আমি কাৰ স্পৰ্শ ল'ব লাগিব ভালৰ স্পৰ্শ ল'ব লাগিব উদ্দেশ্যটো বেয়া আছিল কিন্তু হাত দিয়া বস্তুটো ভাল আছিলে হয়নে বাৰু তেওঁ নিজে পবিত্ৰ হৈ গ'ল সেই পবিত্ৰৰ আৰু পুণ্যৰ ভাগৰ কাৰণে দেৱ ঋষি নাৰদে আহি দেখা দিব লগা হ'ল ইয়া ভাগৱত শাস্ত্ৰৰ তত্ত্ব গতিকে আমি সেইটো কাৰণে ভকত বৈষ্ণৱৰ সংগ পাবলৈ আমাৰ মনটো ব্যাকুল হৈ থাকিব লাগে ভকত বৈষ্ণৱৰ সংগ পাবলৈ যদি আমাৰ মনটো ব্যাকুল হৈ থাকে তেতিয়াহ'লে আমাৰ কায় বাক্য মন পবিত্ৰ হ'ব ভকতৰ সংগ পাবলৈ আৰু ঈশ্বৰৰ কথা পাবলৈ যদি আমাৰ মনটো অনুৰাগ পৱন বা ব্যাকুল হৈ থাকে তেতিয়াহ'লে ভগৱানে আমাক কৃপা দৃষ্টিৰে চাব হে সুৰপতি শুনা মোহৰ বচন অপৰাধী নোহে হে মহাশুদ্ধ মন আংক তুমি এৰা এৰা অতি শীঘ্ৰ কৰি মহাভাগৱত গৰ্ভে আছে ধৰি এহি শুনি ইন্দ্ৰে পাছে বুলিলা বচন মোৰ অভিপ্ৰায় ঋষি কৰি হুকম তাহান গৰ্ভত যিটো ছোৱাল মহাবলৱন্ত মাতি হৈবে দুৰ্জয় এইটো পজিয়া দেৱ নিৰ্মূল কৰিব এতেকেলা গয় আৰু নিশ্চয়ে মাৰিবে ইন্দ্ৰই দেৱৰ্ষি নাৰদক কৈছে যে এই গৰ্ভত যিটো সন্তান আছে
এইটো আমাৰ দেৱতা কুলৰ কাৰণে শত্ৰু। ইয়াৰ যদি কেনেবাকৈ জন্ম হ'বলৈ দিয়া যায় তেতিয়াহ'লে আমাৰ গোটেই দেৱতা কুলটোৱে শেষ। মানে বাৰু গতিকে বিষটোকে শেষ কৰি দিব বিচাৰিছে। কিয়? দেৱতাসকলৰ ভয় যে আমাৰ স্বৰ্গৰ সুখৰ ৰাজ্যখন শেষ হৈ যাব নেকি, নাথাকিব নেকি, সেইটোৱে ভয়। আমাৰ স্বৰ্গখন ল'বলৈকে পূজা কৰিছে নেকি বুলি ইন্দ্ৰৰ মনত এটা কপট ভয়। এতিয়া সেই ভয়ৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱানক ভক্তি নকৰি ভগৱানৰ ভকতক অত্যাচাৰ কৰিবলৈ লৈছে। গতিকে বিপৰীত কৰ্ম কৰিলে তাৰ ফলটো কিমান বেয়া হয় ভাগৱত শাস্ত্ৰই দেখুৱাইছে। মানে বাৰু সেই দেৱী সদৃশ মাতৃগৰাকীয়ে গোটেই জগতৰ কাৰণে এটা উদ্ধাৰকাৰী পুত্ৰ আনিব আৰু তাক মৃত্যু দি পেলাই তেওঁলোকে স্বৰ্গ সুখ ভোগ কৰিবলৈ যিটো কামনা কৰিছে সেই লক্ষ্যটোৱে বাৰু মহাপাপ নহয়নে? হে আহান গৰ্ভৰ পৰা নোপজে যাওঁত ভালমতে আংকময়ী ৰাখিব তাৱত। ইন্দ্ৰ আকৌ স্বৰ্গৰ ৰজা। পূব দিশটোত তেওঁ কি পাতি থোৱা হৈছে? দিগপাল পাতি থোৱা আছে। তে ইন্দ্ৰই বেদৰ নিয়মটো মানি চলে। বেদৰ নিয়মটো কি? যে গৰ্ভাৱতী মাতৃকেই নহয় নাৰীক বধ কৰিব নাপায়। মানে বাৰু সেইটো কাৰণে নাৰীগৰাকীক একো নকৰে, তেওঁ ভালকেই ৰাখিব, কিন্তু জন্ম হোৱাৰ পাছত তাক পুত্ৰটোহে বধ কৰিব। মানে বাৰু মাকক জীয়াই ৰাখি পুত্ৰটোক বধ কৰাতকৈ মাককে মাৰি পেলোৱা ভাল। নহয়নে বাৰু? কাৰণ মাকৰ প্ৰাণটোৱে পুত্ৰ নহয় জানো, হয়নে? এতিয়া দেৱঋষি নাৰদে তেনে পাপ হ'বলৈ নিদিয়ে। এতিয়া ইন্দ্ৰক প্ৰত্যক্ষভাৱে বচাইছে যে তই এনে পাপ ভাৱ মনলৈ নানিবি, নোৱাৰ এওঁক তই বধ কৰিব, সাধ্যই নাই। কিয়? দেৱঋষি নাৰদ হ'ল ঈশ্বৰৰ অংশ অৱতাৰ, হয়নে? জন্ম হৈয়ে হাতত দিব্য বীণা লৈছে, ভগৱানৰ গুণ কীৰ্তন কৰি বৈকুণ্ঠৰ পাৰিষদ হৈ জগতক পবিত্ৰ কৰিছে, হয়নে? গতিকে ঈশ্বৰৰ অংশ জীৱ ক'ত আহি ঈশ্বৰ হৈ স্থিতি লৈছে এজন দেৱঋষি নাৰদে সাধনাৰ বলত জানিবলৈ পাইছে। সেইটো কাৰণে ইন্দ্ৰ দেৱতাক ক'লে তই এনে কাম কৰিব নোৱাৰ। হে ৰাম জেতিখনে চোৱা লোৱা সিয়া উপজয় অতেখনে মাৰিব আকৌ হে বুলিলো নিশ্চয় এ বালকক মাৰি আংক গৃহক পঠাইব হে তোমাৰ আগত ঋষি হে নিশ্চয় কহিব। ইন্দ্ৰৰ বচন শুনি নাৰদে বলিলা হে তাংক চাই ঋষি অলব হাস্যক কৰিলা এ পৰম নিষ্পাপেহে মহাভাগত হে অনন্তৰ অনুচৰ মহাবলৱন্ত হে তোমাৰ মাৰিবে আংক নাহিকে শকতি হে মুহুৰ বচন শুনি
সুৰপতি। দেৱঋষি নাৰদ দেৱঋষি, তেওঁ কি ব্ৰহ্মচাৰী, তেওঁ কি বৈৰাগী, তেওঁ কি সংসাৰৰ পৰা আঁতৰত, তেওঁ কি সাধনময় ঈশ্বৰমূৰ্তি। ইন্দ্ৰই প্ৰতিটো কথাই শুনিছে আৰু আত্মপ্ৰত্যয়েৰে মানি লৈছে। কিয় মানি লৈছে? যে এইজন দেৱঋষি মুখেৰে যি বাণী ওলাব তাৰ এটাও অসত্য নহয়। কিয়? তেওঁ ঈশ্বৰ মূৰ্তি, তেওঁ মুখপদ্মে কেতিয়াও অসত্য বাণী নোলায়। ইন্দ্ৰৰ এইটো দেৱঋষি নাৰদত সুদৃঢ় বিশ্বাস। এই সমস্ত জগতে মাৰি বাক যদি চাৱে, তথাপিতো নযায় মাৰ হৰিৰ প্ৰভাৱে। নাৰদৰ বাণী শুনি ইন্দ্ৰ মহাশয় মোহৰ মাতৃক এৰি লন্ত হুয়া ভয়। অনন্তৰ প্ৰিয় ভক্ত আছে গৰ্ভে আন, এই শুনি পুৰন্দৰে কৰিলন্ত মান। নমস্কাৰ কৰিলন্ত মাতৃৰ চৰণে। স্বৰ্গ গগৈলন্ত লৰি হুয়া ৰংগমনে। ইন্দ্ৰ এজন দিগবাল। দিগবালে ঈশ্বৰক ভয় কৰে, সাধুসন্ত মহন্তক শ্ৰদ্ধা আৰু আদৰ কৰে। যেতিয়া দেৱঋষি নাৰদে ক'লে যে এওঁ এইগৰাকী দেৱীৰ গৰ্ভত অনন্তৰ অনুচৰ আছে। অনন্ত কোন? জগতৰ স্বামী। জগতৰ স্বামীৰেই যদি অংশ আহি এওঁ গৰ্ভত আছে, তেতিয়াহ'লে এইগৰাকী মাতৃ কিমান পুণ্যৰ গৰাকী। অত্যাচাৰ কৰিবলৈ নিয়া সেইগৰাকী দেৱীৰ চৰণ চুই ইন্দ্ৰই সেৱা কৰিলে যে হে মাতা, মোৰ সমস্ত দোষ মৰিহন কৰি দিবা। মানে বাৰু ভাগৱত শাস্ত্ৰত এটা বিচাৰ দেখাইছে। ইন্দ্ৰই ভুল কৰিব পাৰে, কিন্তু সৎগুৰুৰ শুদ্ধ পৰামৰ্শত সেই ভুলটো তেওঁ শুধৰাব পাৰে। মানে বাৰু শুধৰণি হ'ল। তেখেতে কি কৰিলে? তেওঁ ভাগৰ পাপবিলাকৰ পৰাই যেন মুক্ত হোৱাৰ ৰাস্তা পালে। তেওঁ মাতৃ কয়াধুৰ চৰণত ধৰি সেৱা কৰিলে, তেওঁ কৰা দুখৰ কাৰণে ক্ষমা খুজিলে আৰু আশীৰ্বাদ লৈ তেওঁ নিজৰ স্বৰ্গধামলৈ গতি কৰিলে। তাত পাছে মোহৰ মাত ত্ৰিকদেৱ ঋষি, আপোনাৰ আশ্ৰমক নীলন্ত হৰিষি। আশ্বাসী আশীৰ্বাদ বাক্য বুলিলন্ত, তোমাৰ কুশল হৈবে তুমি মহাসন্ত। তোমাৰ স্বামীয়ে যাৱে তপস্যাৰ পৰা, নাশয় গৃহক সতী দুখ পৰিহৰা। তাবে মোৰ আশ্ৰমত হৰিষে থাকিও, মোহৰ বাক্যক সতী মনক কৰিও। ঋষিৰ বচন শুনি ভয়ক এৰিল, আনন্দৰে থাকি মাৱে ঋষিক সেৱল। যাবে মোৰ পিতৃঘোৰ তপস্যা কৰিল, নাৰদক তেবে
মাতৃ নাৰদক কটাবে মোৰ মাতৃয়ে সেবিল এই মহানম্ৰ হৈয়া সতী ঋষি ময়ো গৰ্ভে আছো আকৌ সততে চিন্তয় এ স্বামী আহিলে হে মোৰ পুত্ৰয় অজয় এ তেবেশে জানো আর কুশল এগৰাকী মাতৃৰ প্ৰতি এজন দেৱঋষিৰ কৃপা দেৱঋষিকে গুৰু বুলি ভাবিলে দেৱঋষি নাৰদকে ঈশ্বৰ মূৰ্তি বুলি ভাবিলে সৰ্বদা তেওঁ শয়াৰ শয্যা ত্যাগ কৰি স্নান কৰি আহি গুৰু হিচাপে দেৱঋষি নাৰদৰ চৰণ সেৱা কৰে মানে ঈশ্বৰৰ কথা শুনে ভগৱন্ত প্ৰভুৰ গুণ কীৰ্তন শ্ৰৱণ কৰে আৰু সেইজন দেৱঋষিকে তেওঁ প্ৰাৰ্থনা কৰিলে যে হে দেৱঋষি আপোনাৰ কৃপা হওক মোৰ স্বামীক ঘূৰি নহালৈকে যাতে এই সন্তানটো মোৰ গৰ্ভতেই থাকে প্ৰহ্লাদ মাতৃৰ গৰ্ভত কিমান দিন থাকিলে 1000 বছৰ থাকিলে 1000 বছৰ থাকিলে সহস্ৰ বছৰ তপস্যা কৰিছে হয়নে নেবাহেও নকমেও কিয় প্ৰহ্লাদ আত্মাৰূপত আছে দেহৰ তত্ত্বত থাকিবলৈ হলে সি 10 মাহ 10 দিনত জন্ম হৈ যাব হয়নে বাৰু সাধনময় তপস্যাৰ সাধনাৰ ফল হৈ মাতৃৰ গৰ্ভত সৃষ্টি লৈছে প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোতে হিৰণ্যকশিপু যদিও দৈত্য আছিলে তেতিয়া এক ঈশ্বৰক সাধনা কৰিছে কাক সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক নিৰন্তৰ ব্ৰহ্মময় সাধনা কৰিছে যে হে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ তুমি সৃষ্টিৰ দায়িত্বত লৈ এই জগতলৈ তুমি মোক আনিছিলা মানে মোক তুমি আখুৰি বৃত্তিটো পেলালা মোৰ ভাতৃক তুমি ভগৱন্তৰ হতুৱাই বধ কৰালা হয়নে বাৰু কিন্তু তোমাৰ এই ব্ৰহ্মতত্ত্বৰ ৰহস্যনো কি মই জানিব বিচাৰো সেইটো কাৰণে একমাত্ৰ হিৰণ্যকশিপু যি ব্ৰহ্মাদেৱক তপস্যা কৰিছিলে তাৰ পাছত আৰু ব্ৰহ্মাদেৱক কোনো তপস্যা কৰা নাই ব্ৰহ্মাদেৱক তাৰ পাছত কিয় তপস্যা কোনেও নকৰা হ'ল ব্ৰহ্মাদেৱৰ গৃহলে দেৱঋষি নাৰদ যেতিয়া এদিন অতিথি হৈ গ'ল দেৱঋষি নাৰদক তেওঁ মই ঈশ্বৰ নহয় বুলি কৈ দিলে মহাভাগৱত মহাধৰ্মৰ তত্ত্ব কথাখিনি দি দিলে যে মই দৈৱকী নন্দন কৃষ্ণৰ মই মাত্ৰ এজন সেৱক তেওঁ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী মই তপোময় সাধনাৰে তেওঁক চিন্তা কৰোঁ কিন্তু দেৱঋষি নাৰদক এই ঈশ্বৰ জ্ঞান দিয়াৰ আগতেই ব্ৰহ্মময় সাধনাত বহিছিল কোন হিৰণ্যকশিপু হিৰণ্যকশিপুৰ তপস্যাত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক জগতৰ হৰিয়ে আশীৰ্বাদৰ কৃপা দান কৰিছে কি কৰিলে এটা বৰ দি দিলে বৰটো বিচাৰিছিলে অমৰত্ব ব্ৰহ্মাই কৈছে অমৰত্ব বৰ দিব পৰা শক্তি মোৰ নাই যে ব্ৰহ্মাৰ হাততনো অমৰত্ব বৰ দিব পৰা শক্তিটো কিয় নাই কাৰণটো জানিলে নে বাৰু ব্ৰহ্মাই যে হিৰণ্যকশিপুক অমৰ হোৱাৰ বৰ দিব নোৱাৰিলে ইয়াৰ কাৰণটো কি দিবতো পাৰিব লাগিছিলে আচলতে হয়নে বাৰু এই ব্ৰহ্মা আদি কৰি জীৱ জগতৰ ৰাম 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 মায়া সজ্জা মাজে আচৰ ঘুমতি যায় এই মায়াৰ সজ্জাত ঘুমতি নিদ্ৰাগত হৈ থকা এই জড় জীৱবিলাকে আত্মাৰূপী ঈশ্বৰহে সদায় অমৰ
ঈশ্বৰক অমৰ হোৱাৰ বৰ এই জীৱই দিব পাৰে জানো? মানে বাৰু সেইটো কাৰণে সৃষ্টিকৰ্তা বৰমাই হিৰণ্যকশিপুক কৈছে যে অমৰত্ব বৰ মই তোমাক দিব নোৱাৰো, অমৰৰ নিচিনা বৰ দিব পাৰিম। অমৰত্ব দিব নোৱাৰো, অমৰ হোৱাৰ নিচিনা বৰ দিব পাৰিম। বোলে মানুহটো মৰিলে সদায় দিন বা ৰাতিতেই মৰে, বোলে হয়, তুমি দিনতো নমৰিবা ৰাতিও নমৰিবা, হয়নে বাৰু? মৰিলে হয় জলত মৰিব লাগিব, নহয় স্থলত মৰিব লাগিব। বোলে তোমাৰ জলতো মৃত্যু নাই, স্থলতো মৃত্যু নাই, হয়নে বাৰু? মৰিলেতো হয় অস্ত্ৰ কাটিব লাগিব, নহয় হস্ত কাটিব লাগিব। বোলে অস্ত্ৰ শস্ত্ৰ একোৱে তোমাক স্পৰ্শ কৰিব নোৱাৰে, হয়নে বাৰু? এতিয়া এই বস্তুকেইটা কাৰ লগত আছে? বৰ ডাঙৰ তত্ত্ব কথা। এইখিনি তত্ত্ব কথাৰ আমাৰ বিশ্লেষণ খুব কম হয়। আমাৰ ভাগৱত ব্যাখ্যাকাৰ সকলেও এই ঘূৰাই ঘূৰাই অকল কাহিনীটোতে লাগি থাকে, হয়নে নহয়? চাবচোন, হা, কেনেকে ভাত ৰান্ধিব লাগে সেইকেইটাকে ক'ব, হয়নে? কেনেকে খাব লাগে সেইকেইটাকে ক'ব, হয়নে নহয় বাৰু? এই ভাত খোৱা, শাক খোৱা, অকণমান কোষামোদ কৰা, এয়া কওঁতে ভাগৱত অনুষ্ঠানৰ সামৰণি পেলায়, তত্ত্ব কথাৰ মাজলৈ আৰু প্ৰৱেশ নকৰে। আপোনালোকে কথাখিনি মন কৰিছেনে বাৰু? হা, আপোনালোকৰ গাঁৱত এইটো মই কোৱা 15 নম্বৰ অনুষ্ঠান, 15 নম্বৰ অনুষ্ঠান, হয়নে নহয় বাৰু? আমি নিজকে জানো বুলি ভাল বুলি কোৱা নাই আকৌ দেই। আমি তথাকথিত ব্যাখ্যাকাৰসকলৰ ইউটিউবত ভাগৱতৰ ব্যাখ্যা শ্ৰৱণ কৰিছোঁ। তেওঁলোকে একেগিটা কথাকে ৰোটেশ্যন কৰি কৰি গৈ থাকে, কোনো তত্ত্ব কথা বিশেষ একো নকৰে, হয়নে বাৰু? আমাক কি লাগিব? আমাক তত্ত্ব কথা লাগিব, ঈশ্বৰ জ্ঞান লাগিব। এই যে জলতো নমৰে, স্থলতো নমৰে, অস্ত্ৰও নাকাটে, শস্ত্ৰও নাকাটে, ইয়াৰ তত্ত্বটো কি? আপোনালোকেতো সুধিব পাৰে কেতিয়াবা, দিনতো নমৰে ৰাতিও নমৰে, হয়নে বাৰু? আৰে যিটো বস্তু অখণ্ডিত আনন্দময় আত্মৰূপ, ঈশ্বৰৰূপ, পৰম পবিত্ৰ ঈশ্বৰৰ তত্ত্বৰূপ, সেই বস্তুটোৰ নাম হ'ল আত্মা। আত্মা অমৰ, আত্মাক একোৱে স্পৰ্শ কৰিব নোৱাৰে। আত্মাৰ মালিক হ'ল পৰমাত্মা। আত্মাক যদি কেনেবাকে সৎগতিৰ শুদ্ধ স্থানলৈ নিবলৈ হয়, অমৰত্ব স্থানলৈ প্ৰাপ্ত কৰাব লগা হয়, তেতিয়াহ'লে ঈশ্বৰ আহিব লাগিব, পৰমাত্মা আহিব লাগিব, হয়নে? সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই, তেওঁ যে আগৰ জন্মত বৈকুণ্ঠৰ পাৰিষদ আছিলে, তেওঁ তপোময় সাধনাৰ দ্বাৰা জানে, হয়নে বাৰু? তেওঁ যে শুদ্ধ ঈশ্বৰৰ এই তত্ত্ব, এইটো তেওঁৰ বিদিত হলে, আৰু তেওঁ সেইটো কাৰণে হৰিক চিন্তা কৰি বৰ দি দিলে, বোলে কি, ঐ এয়া দেখোন মই তুমি বুলি ভবা, এয়া দেখোন মই হিৰণ্যকাশী বুলি ভবা নাই, এওঁ ভিতৰত বহি থকা এনে অমৰত্ব বৰ বিচৰা এজন তুমিয়েই, এইজন তোমাৰ ব্যতিৰেকে বেলেগ দ্বিতীয় নহয়, হিৰণ্যকশিপুৰ ৰূপত তুমি দেখা দিছা, হয়নে বাৰু? গতিকে তোমাৰ তত্ত্ব সদায় তোমাতেই লীন যাব লাগিব। গতিকে ময়ো বৰ দিছো, এৰা হিৰণ্যকশিপু, হয়নে? তোমাৰ এই দেহটো নিয়ে খাই শেষ কৰিছিলে, মাটিত লীন গৈছিলে, আৰু মই মোৰ ব্ৰহ্মময় ঈশ্বৰ সাধনাৰ দ্বাৰা মই তোমাক আকৌ নতুন দেহ দান দি লৈছো, হয়নে? এইবাৰ তোমাৰ এই দেহত যি প্ৰতিষ্ঠা হৈছে, এয়া তুমি নহয়, এয়া পৰমাত্মা, পৰম তত্ত্ব। এওঁক একো হস্তই কাটিব নোৱাৰে, একো হস্তই কাটিব নোৱাৰে। এওঁৰ কাৰণে দিন নাই, ৰাতি নাই, এওঁৰ কাৰণে জল নাই, স্থল নাই, এওঁ সমস্ততেই সৰ্বব্যাপ্ত, সনাতন আৰু শুদ্ধ, হয়নে? সেইটো কাৰণে সেই তত্ত্বটোক প্ৰত্যক্ষ কৰিবৰ কাৰণে সদায় শান্ত, সদায় প্ৰশান্ত, সদায় আনন্দময়, সদায় করুণাময় এই পরম পবিত্র ঈশ্বরজন ক'ত প্রত্যক্ষ হব লগা হল চৈতন্য বস্তুত নহয়। প্রহ্লাদে দেখুৱাই দিলে আঙুলি তৰাই কি হলে এটা জড় বস্তুলে, চৈতন্য বস্তুলে প্রহ্লাদে আঙুলি তোমা নাছিলে। প্রহ্লাদে আঙুলি তোৱাই দেখুৱাই দিছিলে এটা জড় বস্তুলে যে এই ফটিকৰ স্তম্ভটো মই মোৰ ঈশ্বৰক দেখা পাইছো। ও ফটিকৰ স্তম্ভটোতে দেখুৱালে পকাৰ স্তম্ভ এটা বা বাঁহৰ স্তম্ভ এটা বা কাঠৰ স্তম্ভ এটা কিয় নেদেখুৱালে? হা, ফটিকটোক কিয় দেখুৱাব লগা হল? মানে ফটিক আটাইতকৈ নিৰ্মল হৃদয়খন,
যাৰ হৃদয়খন ফটফটীয়া ফটিকৰ দৰে নিষ্কলংক, শুদ্ধ আৰু পবিত্ৰ নহয়, সি কেতিয়াও সকলোতে হৰিক দৰ্শন পাব নোৱাৰে। কপট ভাৱ এটা মনত ৰাখি, ভেদ ভাৱ এটা মনত ৰাখি, বেয়া আচৰণ এটা আমাৰ লগত ৰাখি আমি যিমান হৰিৰ গুণ কীৰ্তন কৰি ফুৰিলেও আমাৰ হৰি দৰ্শন 7টা জনমতো নহয়। হয়নে? আমাৰ অন্তৰখন শিশুৰ দৰে নিৰ্মল হ'ব লাগিব। আমাৰ অন্তৰখন শিশুৰ দৰে কোমল হ'ব লাগিব। আমাৰ অন্তৰখন ফটিকৰ নিচিনা নিৰ্মল হ'ব লাগিব। কাৰো প্ৰতি কপট ভাৱ থাকিব নালাগিব, কাৰো প্ৰতি ভেদ ভাৱ থাকিব নালাগিব। আমি কাকো কেতিয়াও বৈষম্য দৃষ্টিৰে চাব নালাগিব। জাত পাত ধৰ্ম কৰ্ম এইবিলাকৰ ঊৰ্ধত গৈ আমি এক ঈশ্বৰক আমি দেখা পোৱাৰ ব্যৱস্থা হ'ব লাগিব। সেইটো কাৰণে প্ৰহ্লাদ, মানে ভক্তি, হ্লাদ মানে আনন্দ, ভক্তিৰ আনন্দ তত্ত্বটোৰ নাম হ'ল প্ৰহ্লাদ। আৰু এই ভক্তিৰ পথত যিটো বাধা, এই বাধাটো হ'ল আমাৰ ৰিপুময় বাসনাবিলাক। ই আমাৰ পিতৃৰ নিচিনা। সেইটো কাৰণে হিৰণ্যকশিপু, এইবিলাকৰ যোগেদি আমি দেহটো ধাৰণ কৰি থকা নাই জানো? হয়নে বাৰু? গতিকে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু, হয়নে বাৰু? কিন্তু পৰম পিতৃ কোন? পৰম পুৰুষ। হিৰণ্যকশিপুক দেখুৱাই দিলে এই ফটিকৰ স্তম্ভটোতো মই মোৰ ঈশ্বৰক দেখা পাইছো। হিৰণ্যকশিপুৱে ঈশ্বৰক বিষ্ণু লোকতো খেদি গ'ল। ক'তো যেতিয়া ভগৱন্ত বাবু থাকিবলৈ ঠাই নাপালে, হিৰণ্যকশিপুৰ নাসিকাৰ ৰন্ধ্ৰেৰে হৃদয়ত লুকাই দিলে যে তোৰ হৃদয়তে মই লুকাই থাকিম। সেইজন ঈশ্বৰে তেওঁৰ লগত থাকি তপময় সাধনা কৰিলে 1000 বছৰ। আহি পেলাই দেখিয়ে চিনি পালে কোনে? ব্ৰহ্মাদেৱে। হিৰণ্যকশিপু আৰু তুমি দেখোন এজনেই। যিজনে অমৰ বৰ ল'ব বিচাৰিছে সেইজনক তুমি অমৰ কৰি ধৰিয়ে আছা। মই আকৌ কিহৰ অমৰত্ব বৰ দিব লাগে? হয়নে বাৰু? ব্ৰহ্মময় সাধনাৰ দ্বাৰা, তপস্যাৰ দ্বাৰা ধৰ্মৰ প্ৰথম পদ হ'ল তপ। যি আদিতে কৰিছিলে সেইজন হ'ল ব্ৰহ্মা। গতিকে ইয়াক ব্ৰহ্মাৰ ঈশ্বৰ উপলব্ধিটো আমাক দেখুৱাব বিচাৰিছে। ভাগৱত গ্ৰন্থ বিপৰীত। ইয়াত লুকাই থকা আমাৰ আত্মতত্ত্বটো, ঈশ্বৰ তত্ত্বটো, আমাৰ হৃদয় মন্দিৰত থকা আত্মাৰূপী ঈশ্বৰৰ লগত আমি এক হ'ব পৰাৰ গভীৰ অনুভৱখিনি আমি এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি গভীৰ কৰিবলৈ অভ্যাস কৰিব লাগিব। 7ম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰ, অতি আনন্দময় কথা। নাৰদৰ বাণী শুনি গ'ল। হে ৰাম, হে হিমতা চিন্তি গৰ্ভ ইচ্ছাই ৰাখিল, হে নাৰদৰ প্ৰসাদে প্ৰসৱন কৰিল। হে মহাকাৰুণিক ঋষি পৰম মহন্ত, হে মাতৃৰ গোচাৱে শোক, হে অভয় দিলন্ত। অকল হৰিৰে গুণ কৈছে নে ভাগৱতে? নাই কোৱা। হৰিৰ স্বৰূপটো কৈছে, কিন্তু কাৰ গুণ কৈছে? এইবাৰ মহামহন্ত নাৰদৰ গুণ কৈছে। হয়নে? গতিকে এজন মহান মহন্তৰ যদি গুণ কীৰ্তন হয়, ভাগৱত শাস্ত্ৰই আমাক কি দিব? আশীৰ্বাদ দিব। তেনেজন মহামহন্তই হ'ল কোন? দেৱঋষি নাৰদ। সেইজন নাৰদৰ চৰণ সেৱা কৰি, তেওঁৰ পৰা ঈশ্বৰৰ কথা শ্ৰৱণ কৰি কয়াধুৱে তেওঁক প্ৰাৰ্থনা কৰি ক'লে যে হে দেৱঋষি, আপুনি অগাধ সাধনাৰ ঈশ্বৰ, আপোনাৰ কৃপা দৃষ্টি হওক, মোৰ স্বামী ঘূৰি নোহোৱালৈকে যাতে মোৰ গৰ্ভৰ সন্তানটো ভূমিষ্ঠ নহয়। যি মাতৃয়ে সন্তান পাবৰ কাৰণে হাবাথুৰি খাই ফুৰে, তেনে মাতৃয়ে পিতৃ নহালৈকে সন্তানটো জন্ম হ'ব নালাগে বুলি প্ৰাৰ্থনা কৰিছে। হয়নে বাৰু? এয়া মায়াৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থা হয়নে নহয়? জন্ম হ'লে মায়াত পৰি যাব। হয়নে বাৰু? গতিকে মই মায়াত এতিয়াই নপৰোঁ, মোৰ স্বামীও আহক, দুইজন একেলগে পৰিম। এ সমৰ্থ মহন্ত মহা, হে পৰম ভকত
এই ধৰ্মতত্ত্ব জ্ঞান ভক্তি এ কৰিলা বেক এ মোহক উদ্দেশ্য কৰি ঋষিয়ে কহিল এ সিটো মহাগণ ভক্তি হে মাতৃ উলভিল এ বিস্তৰ দিৱস এহি এ মতে বহি গ'ল এ স্বামী কলভিয়া সতী এ সবে দুখ গ'ল হে নাৰদৰ অনুগ্ৰহে শুনাসি সুচয় হে মই নপাহৰিলো মনত পৰয় এ যেবে মোৰ বাক্য তোমাৰ সাৰস্বৰ ধাহয় এ বিষ্ণু বিষয়ত মতি হৈবেক নিশ্চয় অহমম ভাৱ অহং কাৰ বেদুৰ কৃষ্ণৰ কৰোণা সবে সবাতে প্ৰচুৰ কথাখিনি দৈত্য শিশুসকলক কৈ আছে দেৱঋষি নাৰদৰ কৃপাত মই দৈত্যৰ বংশত জন্ম হোৱা স্বত্তেও বৈষ্ণৱী জ্ঞান লাভ কৰিলোঁ এই বৈষ্ণৱী জ্ঞানৰ দ্বাৰা মই মাতৃৰ গৰ্ভত থাকোঁতে যিখিনি কথা মোৰ গুৰু দেৱঋষি নাৰদৰ কৃপাত মই শ্ৰৱণ কৰিছিলোঁ মই ভূমিষ্ঠ হোৱাৰ পাছত সেইখিনি কথা মোৰ স্মৃতিত থাকি গ'ল মই তোমালোকক সেইটো কাৰণে সেই কথাখিনিকে জনাইছোঁ কাক কৈছে দৈত্য শিৱসকলক কৈছে এ বুলিবাহা কেন বুদ্ৰী এ হৈবে ঈশ্বৰত এ কহ মই শুনি আছো হে যেন নাৰদ ও দেহৰ আত্মাৰ যেন আছে বিলক্ষণ এ শুনিও বালক হব এ হুয়াই একমন দেহৰ আৰু আত্মাৰ বিলক্ষণ মানে কি বিপৰীত লক্ষণ কিছুমান আছে এই অসুৰবিলাকক দৈত্যবিলাকক ভাগৱত জ্ঞান দিব বিচাৰিছে কি বুজাইছে বাৰু তত্ত্বটো আমি বুজি ল'ব লাগিব হয়নে বাৰু ঐ আমি ঈশ্বৰ জ্ঞানত তেনেই শিশুমতী 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্তখিনিও ঈশ্বৰৰ পাৰাপাৰ আমাক দিব পৰা নাই ঈশ্বৰৰ জ্ঞান লাভ কৰিবলৈ বিচৰা ঐ আমি প্ৰত্যেকে একোটা অবুধ শিশু হয়নে বাৰু ঐ আমাৰ লগত আখুৰি বৃত্তিবিলাক আছে দৈত্যৰ গুণবিলাক আছেনে নাই বাৰু ঐ ইয়াতহে প্ৰকট হোৱা নাই পৰিৱেশ পৰিস্থিতি পালে প্ৰকট হৈ নুঠিব জানো হয়নে বাৰু উঠিব গতিকে সেইখিনিক যাতে আমি প্ৰকট হ'বলৈ নিদিওঁ সেইখিনিক যাতে আমাৰ পৰা আঁতৰ হ'বলৈ ভগৱন্তৰ আমি কৃপা পাওঁ হয়নে বাৰু সেইটো কাৰণে দেৱঋষি নাৰদৰ কৃপাত দৈত্যৰ কুলত জন্ম লোৱা প্ৰহ্লাদে যিদৰে স্বচ্ছ নিকা শান্ত প্ৰশান্ত ঈশ্বৰ মূৰ্তি হৈ সদায় আনন্দেৰে ঈশ্বৰক উপাসনা কৰাৰ যি জ্ঞান লাভ কৰিলে হয়নে বাৰু গতিকে আমাৰ এই শিশুমতী দৈত্যসকলকো সেই ভক্তি জ্ঞান দিব বিচাৰিছে প্ৰহ্লাদ যদি ঈশ্বৰৰ পৰম তত্ত্ব হয় তে প্ৰহ্লাদৰ ওচৰত
হয় আমি দৈত্যৰ কুলত জন্ম হোৱা একোটা শিশুৰ নিচিনাই হয়নে বাৰু গতিকে আমাকে তেওঁ ঈশ্বৰ জ্ঞান দিব বিচাৰিছে যে তোমালোকে এই বামানয়ৰ দৰে বন্ধনকাৰী বিদ্যা ব্যৱস্থাটোত বেছি গুৰুত্ব নিদিবা বিষ্ণুৰ চৰণ বিষ্ণুৰ গুণ বিষ্ণুৰ ভক্তিৰ কেনেবাকে অকণমান স্পৰ্শ পাব পাৰি তোমালোকে সেইটো কথাত মতি দিয়া বোলে কিয়নো এই কথা ময়ো আপুনি পোৱা নাছিলো সৎসংগ হৈ দেৱঋষি নাৰদে মই মাতৃৰ গৰ্ভত থাকোঁতে মোক এই জ্ঞান দান কৰি কৃপা কৰিলে সেইটো কাৰণে এই জ্ঞানখিনি মই লগত ৰাখি থলে মোৰ অন্যায় হ'ব সেইটো কাৰণে মই মোৰ দৈত্য কুলটো কিবা উদ্ধাৰ কৰিব বিচাৰিছো মানে বাৰু যে তোমালোকো হৰি ভক্তি পৰায়ণ হ'বলৈ যত্ন কৰা কিবা অকণমান মাৰি লওক চাহ ভাল দেখিছোঁ মই আপোনাক আমি ভাগৱত শাস্ত্ৰৰ পৰা এটা আমি জ্ঞান পাইছোঁ আমি প্ৰত্যেকেই পাইছোঁ ভাগৱত শাস্ত্ৰৰ পৰা পোৱা এটা জ্ঞান হ'ল যে আমি যদি কেনেবাকে ভকতৰ সংগ পাইছোঁ এয়া আমাৰ আটাইতকৈ ভাল ভাগ্য আমাৰ জীৱনটোৰ কাৰণে এটা অতি পবিত্ৰ পুণ্য আৰু ভাল দিন যদিহে আমি কোনোবাই ভকতৰ সংগ পাইছোঁ বৈষ্ণৱৰ সংগ পাইছোঁ হয়নে ভকত বৈষ্ণৱৰ সংগ পালে আমাৰ কি হয় বিষয়ৰ কথাবিলাক আৰু তাত নোলায় ভকত বৈষ্ণৱৰ সংগত সদায় কাৰ কথা ওলায় পৰমাত্মাৰ কথা ওলায় দৈৱকী নন্দন কৃষ্ণৰ অমৃতময় কথাৰ চৰ্চা হয় মানে বাৰু পৰমাত্মাৰ কথাৰ যদি কেনেবাকে অকণমান স্পৰ্শ পোৱা যায় ঐ এটা জনমত সেই কথাৰ ভাগ পালে কোটি জনমৰ পাপৰ পৰা মুক্ত হয় আমি যদি পৰমাত্মাৰ কথাৰ ভাগ এটা জন্মত যদি কেনেবাকে অকণমান পাওঁ আমাৰ কোটি জনমৰ সঞ্চিত পাপবিলাক আঁতৰ হয় এই কথা কোনে কৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁ ভক্তিপদী শাস্ত্ৰত কৈছে তথ্য সহকাৰে কৈছে তেখেতে গতিকে ভকতৰ বৈষ্ণৱৰ সাধু সন্তৰ সংগ পোৱাটো এইটো ভগৱন্তৰ কৃপা এই কৃপাৰ প্ৰসাদ লাভ কৰিছে কোনে ভাগৱতৰ সপ্তম স্কন্ধত কয়াধুৱে কয়াধু দৈত্যকুলৰ ভাৰ্যা হয় নহয় হিৰণ্যকশিপুৰ ভাৰ্যা কিন্তু এই কয়াধুৱে সৎসংগ হিচাপে পালে কাক দেৱঋষি নাৰদক মাতৃৰ সৎসংগটো ইমান মহিমামণ্ডিত যে পুত্ৰই সৎসংগ নিবিচৰাকে পাই গ'ল কিয় পালে মাতৃৰ কৃপাত পালে মাতৃৰ গৰ্ভত তেওঁ পুত্ৰৰূপত স্থিতি লৈ আছিলে দেৱঋষি নাৰদে মাতৃক কৈছিলে কথাখিনি কিন্তু আংপকীয়াকে কাক কৈছে এই পৰম ভক্ত প্ৰহ্লাদক কৈছে শাস্ত্ৰভাগে বুজাইছে যদি তোমাৰ ঈশ্বৰৰ পুণ্যৰ ভাগ পাব লগা যদি ভাগ্যত আছে ঈশ্বৰে তোমাক যেনেকে তেনেকে নহলেও কৃপা কৰাই দিব কিমান ভাগ্যৱান হৈ গ'ল এই দৈত্য শিশুসকল কেনেকে ভাগ্যৱান হৈ গ'ল বৈষ্ণৱৰ সংগ পালে ভগৱানে বৈষ্ণৱ অকল দেৱতাৰ কুলতে ৰচনা কৰিছে নেকি বলি এজন বৈষ্ণৱ দৈত্য প্ৰহ্লাদ এজন বৈষ্ণৱ দৈত্য হয়নে নহয় দৈত্য কুলত তেওঁ দুজন বৈষ্ণৱ ৰচনা কৰিছে হয়নে বাৰু গতিকে বৈষ্ণৱসকলৰ বিষ্ণুৰ জ্ঞান আৰু ঈশ্বৰ ভক্তি দৈত্যকুলত জন্ম লাভ কৰা স্বত্তেও পাইছে ভগৱান বিষ্ণুক এটাইতকৈ ভালকে কোনে পাইছে আমি ভাগৱত শাস্ত্ৰৰ যোগেদি এইটো আমাৰ অনুভৱ হয় ভগৱান বিষ্ণুক যদি এটাইতকৈ ভালকে পাইছে পৰিপূৰ্ণকে পাইছে তেতিয়াহ'লে বলিয়ে পাইছে বলিতকে ভালকে ভগৱান বিষ্ণুক কোনেও নিকটত পোৱা নাই হয়নে বাৰু কিন্তু পাব লাগিছিল ইন্দ্ৰইহে কিন্তু ইন্দ্ৰইটো যুদ্ধ কৰোঁতে গ'ল হয়নে নহয় ষষ্ঠ স্কন্ধত গোটেই দেৱাসুৰৰ যুদ্ধই ভৰি থকা নাই
হয়নে বাৰু? নৰনাৰায়ণ ঋষিয়ে তপস্যা কৰিছে, তাকো ভংগ কৰাবলৈ কৈছে। হয়নে বাৰু? এয়া এওঁ তপস্যাত লাগিলে আকৌ মাতৃক অত্যাচাৰ কৰাত লাগিছে, নহয়নে বাৰু? গতিকে দেৱতা হৈ পেলাইও পাপৰ ভাগ পাব পাৰে, দৈত্য হৈও পুণ্যৰ ভাগ লাভ কৰিব পাৰে। এইবিলাক হৰিয়ে ব্যৱস্থা কৰিছে, আমি তাত কোনো দৃষ্টি দিয়াৰ প্ৰয়োজন নাই। আমাৰ মাত্ৰ দৃষ্টি এটা হ'ব লাগে যে হৰিৰ চৰণ। হৰিৰ চৰণ যদি আমি চিন্তা কৰিব পাৰিছোঁ, ভকত বৈষ্ণৱৰ যদি অকণমান আমি সান্নিধ্য ল'ব পাৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক নিশ্চয় কৃপা কৰিছে বুলি আমি অনুভৱ গভীৰ কৰিব পাৰিম। হে ৰাম, হে দেহৰ আত্মাৰ যেন হে আছে বিলক্ষণ, এ শুনিও বালক খাব, হে হোয়া একম জন্ম আদি কৰিছয় বিকাৰ আশ্ৰয়, হে ইহাকে বুলিয় দেহ হে জানিবা নিশ্চয়। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, এই দেহৰ সুখৰ কাৰণে যে তোমালোকে এই গুৰুৰ আশ্ৰমত আহি যে শিক্ষা লৈছা, দেহৰ সুখৰ কাৰণে লোৱা শিক্ষাবিলাক মামা নহয়। যিখিনি শিক্ষাই কেৱল দৈহিক সুখ দিয়ে, সেইখিনি বামানয় শিক্ষা। সেইটো কাৰণে তোমালোকে দেহত 6টা বিকাৰ আপোনা আপুনি আছে। প্ৰথম বিকাৰ দেহ মৃত্যুমুখী, দেহটো ক্ষয়শীল। দ্বিতীয় বিকাৰ দেহ বন্ধনকাৰী, ই কাক বান্ধে? 10 ইন্দ্ৰিয় আৰু 11 মনক ই বান্ধি থয়, হয়নে? 2টা বিকাৰ। প্ৰথম বিকাৰ দেহ বিনাশীল, দ্বিতীয় বিকাৰ দেহে আমাক বন্ধনত পেলায়, তৃতীয় বিকাৰ এই দেহৰ সুখ আৰু ভোগে আমাক পাপ সঞ্চয় কৰা। দৈহিক সুখটো, দৈহিক সুখৰ কাৰণে যদি আমি আনক অন্যায় কৰিলোঁ, আনক ঠগ প্ৰবঞ্চনা কৰিলোঁ, সেইবিলাকতো অকল দেহৰ সুখৰ কাৰণেই কৰা হয়, আত্মা সুখৰ কাৰণে কৰা নহয়, হয়নে বাৰু? সেইটো তৃতীয় বিকাৰ। এতিয়া 4 নম্বৰ বিকাৰটো কি? 4 নম্বৰ বিকাৰটো হ'ল দেহৰ সুখে আত্মাৰ পৰা বিমুখ কৰে, আত্মবিমুখ কৰি তোলে। দেহৰ এইটো কেই নম্বৰ বিকাৰ? 4 নম্বৰ বিকাৰ। দেহৰ 5 নম্বৰ বিকাৰটো কি? দেহৰ 5 নম্বৰ বিকাৰটো হ'ল দেহৰ তত্ত্বত থকা সকলে ঈশ্বৰ তত্ত্বৰ ফালে যাবলৈ ইচ্ছা নকৰে, হয়নে বাৰু? দেহৰ 6 নম্বৰ বিকাৰটো কি? দেহে জীৱক কৰ্ম বন্ধনত সদায় বান্ধি ৰাখিব বিচাৰে। এই 6টা বিকাৰ কাৰ লগত আছে? এই 6টা বিকাৰ দেহৰ লগত আছে। কোনে দেখাইছে এইকেইটা কথা? প্ৰহ্লাদে দেখাইছে। কাক দেখাইছে? দৈত্য শিশুসকলক দেখাইছে যে তোমালোক বিৰাট শকতাবত প্ৰকাণ্ড, তোমালোকে দেহৰ সুখৰ কাৰণে, ভোগৰ কাৰণে, যদি তোমালোকে সিংহাসনৰ কাৰণে, হয়নে, তোমালোকে যদি জীৱন জীৱলে তেতিয়াহ'লে অভ্যাস কৰা, তোমালোকৰ লগত 6টা বিকাৰ, 6টা বেয়া বস্তু সদায় থাকিব, হয়নে বাৰু? সেইটো কাৰণে এই বিকাৰবিলাকৰ পৰা মুক্ত হোৱা এটা বস্তু তোমালোকৰ লগত আছে। এইটো বিলক্ষণযুক্ত। বিলক্ষণ মানে কি? যিটো তোমাৰ দেহৰ তত্ত্বতকৈ বেলেগ, তোমাৰ দেহৰ প্ৰকৃতিৰ তত্ত্বৰ লগত সি অমিল। বোলে কেনেকৈ অমিল? বোলে দেহৰ সুখৰ কাৰণে যদি তুমি চিন্তা কৰা, সি দুখ পায়। দেহৰ ভোগৰ কাৰণে যদি যত্ন কৰা, তেতিয়াহ'লে সি শুকাই ক্ষীণাই যায়, হয়নে বাৰু? দেহৰ যদি তুমি বন্ধনত যদি পৰি যোৱা, তেতিয়াহ'লে সি অজ্ঞানৰ কোলা দাৱৰে ঢাক খাই যাব। সেইটো কাৰণে দেহ আৰু আত্মা বিলক্ষণযুক্ত, মানে বিপৰীত লক্ষণযুক্ত। দেহ আৰু আত্মা বিপৰীত লক্ষণযুক্ত। কোনে কৈছে? ভাগৱতৰ 7ম স্কন্ধত প্ৰহ্লাদে কৈছে। কাক কৈছে? দৈত্য শিশুসকলক কৈছে যে তোমালোকে এতিয়া মই যিটো কথা কওঁ সেইটো কথাত মনোযোগ দিয়া। বোলে মই কাৰ কথা ক'ম?
সমস্ত চৰাচৰতে যিজন বাস কৰি আছে, সমস্ত চৰাচৰক যিজনে চলাই আছে, যিজনক চকুৰে নেদেখি কাণেৰে নুশুনি যিজনে সৃষ্টি স্থিতি আৰু লয় এই সমস্ত কাৰ্য সাধন কৰে, সেইজনক তোমালোকে তোমালোকৰ হৃদয়ত অনুভৱ কৰিবলৈ অভ্যাস কৰা। কোনে কৈছে এয়া কথা? প্ৰহ্লাদে কৈছে যে তোমালোকে আত্ম অনুভৱ কৰা, পৰমাত্মাক অনুভৱ কৰা, পৰম তত্ত্বক অনুভৱ কৰা, তোমালোকৰ স্বামীক তোমালোকে চিনিবলৈ যত্ন কৰা। হে আত্মাৰ নাহিকে ইটো হে যতে বিকাৰ এ শুনিও কহো আবে এ দৃষ্টান্ত ইহা। হেৰা, মই তোমালোকক দেহৰ 6 প্ৰকাৰৰ বিকাৰৰ কথা কম, কিন্তু তোমালোকক এতিয়া মই আত্মাৰ যিখিনি তত্ত্ব আছে এই আত্মাৰ তত্ত্বৰ কথাবিলাক তোমালোকে শুনা, যি আত্মাত একো বিকাৰ বা সিদ্ধ নাই। হে ৰাম বিখৰ দেখিও বহুতৰ ফলচয় এ পৰিপক্ক ভৈলে কালে আপুনি সৰয় এ ফলৰ লগত জানা বিষ নসৰয় অসেহি মতে আত্মা নষ্ট নুহিকে নিশ্চয়।